নাহৰকটীয়াৰ চাচনিৰ ৰাজ ষ্টুডিঅ'ৰ বেনাৰত নিৰ্মাণ হৈ থকা বোলছবি চাচন মুখীক লৈ উচ্চ প্ৰশংসা কৰিছে বোলছবিখনত অভিনয় কৰা শিল্পীসকলে। উল্লেখ্য যে নাহৰকটীয়াৰ চাচনিৰ ৰাজ ষ্টুডিঅ'ৰ বেনাৰত নিৰ্মাণ হৈ আছে তৃতীয়খন বোলছবি চাচন মুখী। বৰ অসমৰ বৰভেটি গঢ়োতা আহোম স্বৰ্গদেউ চাওলুং চুকাফাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে নিৰ্মিত বোলছবিখনৰ পৰিচালনা কবি নাট্যকাৰ পৰিচালক হেমন্ত কুমাৰ ওৰফে হেমন্ত ৰাজখোৱাৰ। বোলছবিখনত কেইবাগৰাকী জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰাৰ উপৰি নাহৰকটীয়া অঞ্চলৰ ভালে সংখ্যক অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে। অভিনয় কৰি অভিভূত হৈ উচ্চ প্ৰশংসা কৰিলে সংবাদ মাধ্যমৰ আগত। বোলছবিখনৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে প্ৰায় ৮৫% সমাপ্ত হৈছে। ২০২৫ চনৰ শেষৰ ফালে ছবিখনৰ মুক্তি লাভ হ'ব বুলি নিৰ্মাতাসকলে জানিবলৈ দিয়ে। অনুভৱ মানে এইটো মোৰ কাৰণে এটা নতুন আনপ্ৰেচিডেণ্টেড অভূতপূৰ্ব এটা ঘটনা। যিটো এটা কথা কৈ লওঁ প্ৰথমতে, ফ্ৰান্সিছ বেকনে এটা কথা কৈছিলে যে হিষ্ট্ৰী মেক্স মেন ৱাইজ। ইতিহাসে মানুহক জ্ঞানী কৰি তোলে। এই কথাটো এতিয়া মানুহে মৰ্মে মৰ্মে উপলব্ধি কৰিছে। আমাৰ অসম ৰাজ্যত যিসকল সচেতন ব্যক্তি, ৰাজনৈতিকভাৱে সামাজিকভাৱে শিক্ষিত ব্যক্তি, তেওঁলোকে অনুভৱ কৰিছে যে দিন বাগৰি যোৱাৰ লগে লগে, বছৰ বাগৰি যোৱাৰ লগে লগে, শতিকা বাগৰি যোৱাৰ লগে লগে এইটো অনুভৱ কৰিছে যে চুকাফাৰ যিটো ৰোল, এই ৰোলটোৰ বাবে আজি বৃহত্তৰ অসমীয়া জাতিৰ অস্তিত্ব আমি দেখিবলৈ পাইছোঁ। বৃহত্তৰ অসমীয়া জাতি গঢ়ি তোলা সেই চুকাফাৰ আজিও চুকাফাৰ বুৰঞ্জী, চুকাফাৰ ক'ত জন্ম হৈছিল, চুকাফাই কিয় এই এডভেঞ্চাৰ কৰিলে, দুঃসাহসিক অভিযান কৰিলে, কৰি আহি আমাৰ অসম মুলুকত এইদৰে যিমান জাতি উপজাতি জনজাতি আছে সকলোৰে লগতে যুদ্ধৰ সলনি সম্প্ৰীতি গঢ়ি তুলিলে, ঐক্যতাবোধ গঢ়ি তুলিলে আৰু তাৰ মাজেদি এখন বিশাল অসম ৰাজ্য গঢ়ি তুলিলে। অসমীয়া জাতিয়ে আমি গৌৰৱ অনুভৱ কৰিছোঁ। এই ধৰণে ৬০০ বছৰ ৰাজত্ব কৰা যি আহোম বুৰঞ্জী, এই আহোম বুৰঞ্জী পৃথিৱীত বিৰল। গতিকে আমি অসমীয়া হৈ আমি গৌৰৱবোধ কৰিছোঁ। এইটো মানৱ জাতিৰ কাৰণে ই আদৰ্শ হ'ব লাগে। সম্প্ৰীতিৰ দ্বাৰা, মৰমৰ দ্বাৰা, চেনেহৰ দ্বাৰা, ঐক্যৰ দ্বাৰা সমাজ গঢ়িব পৰা যায়। সাম্প্ৰদায়িকতা কৰি নহয়। বিশ্বত এতিয়া দি হৈছে সম্প্ৰদায়ৰ নামত, ধৰ্মৰ নামত, জাতৰ নামত, জাষ্ট ইন দ্য নেম অফ কালাৰ, ৰিলিজন, এইবিলাক হৈছে ভিন্ন ভিন্ন সম্প্ৰদায় সৃষ্টি হৈ গৈছে। আমাৰ মাজত ঘৃণা বিয়পাইছে। এই চিনেমাখনে এই মুহূৰ্তত, এই সন্ধিখনত অসম ৰাজ্যত সভ্যতাৰ কেনেকৈ বিকাশ হ'ব লাগে, মানৱ জাতি কেনেকৈ বিকাশ হ'ব লাগে, বুৰঞ্জীৰ পৰা মানুহে কিয় শিক্ষা ল'ব লাগে, এই কথাটো আমাক এই মনোভাৱ গঢ়ি তুলিব। মই আশা ৰাখিছোঁ এই চিনেমাখনে এটা ডাঙৰ ভূমিকা পালন কৰিব আমাৰ অসম মুলুকত, অসম ৰাজ্যত অসমীয়া জাতি বিশ্বৰ পৰিচয় কৰাই দিব। ধন্যবাদ। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য।